মানুহে থাকিবলৈ আৰামত থাকিবলৈ ঘৰ বনায়। আপোনালোকেতো সকলোৱে জানে ঘৰ বনায়। কিছুমানে ঘৰ বনায় বাঁহৰ, মানে যোনসকল দুখীয়া সেই দুখীয়াসকলে বাঁহৰ ঘৰ বনায়। ৰ'ব এইখিনি বহি লৈছোঁ, তাৰপিছত গৈ আছোঁ। বাঁহৰ ঘৰ বনায় আৰু কিছু লোকে পকা ঘৰ বনায়, হয়নে নহয়? হয়, পকাৰ ঘৰ বনায় আৰু কিছু লোকে RCC বিল্ডিং মহলাই মহলীয়া ৰ'ব উঠি লৈছোঁ এবাৰ, মহলীয়া ঘৰ বনায়। কিন্তু মই এটা কথা ভাবিছোঁ, আৰু আপোনালোকেতো গমেই পাই আছে, একদিন মই হাবিয়ে জংঘলে পথাৰে বননিয়ে ঘূৰি ফুৰিছোঁ। কিয়? পুলিচৰ ভয়ত মই পলাই আছোঁ। যিহেতুকে মোৰ ওপৰত কেছ চলি আছে, কেছ লাগি আছে, পুলিচে মোক বিচাৰি আছে, কিন্তু পুলিচে মোক ধৰিব পৰা নাই। মই পলাই আছোঁ, মোক ধৰিব পৰা নাই। সেইদিনাখন মোক ধৰি নিবলৈ আহিছিল, মই পলাই দিলোঁ। সৌ মাজত পথাৰত থাকিলোঁ, এখন ব্লেংকেট লৈ মই পথাৰত থাকিলোঁ, মই পলাই আছোঁ। মোক পুলিচে ধৰিব পৰা নাই আৰু নোৱাৰেও, মই পলাই থাকিম। ঘৰত নাথাকিলে হৈছে, দিনটো ঘৰত থাকোঁ, ৰাতি হ'লে পলাই দিওঁ। মই এটা কথা ভাবিছোঁ, যিহেতুকে পলাই ফুৰিবলগীয়াই হৈছে, কিন্তু মই এনেকুৱা এটা জেগাত পলাই থাকিম বুলি ভাবিছোঁ, মানে এনেকুৱা এটা জেগাত সোমাই থাকিম বুলি ভাবিছোঁ। মানে সেই জেগাটোত সোমাই থাকিলে ঘণ্টাটো মোক বিচাৰিয়ে নাপায়, মই কেতিয়াও বিচাৰি নাপায় বুলি কৈ দিলোঁ। মই এনেকুৱা এটা জেগাত থাকিম বুলি ভাবিছোঁ। মই আহি আছোঁ, সেই লোকেশ্যনটোলৈ আহি আছোঁ। মই এনেকুৱা এটা জেগাত থাকিম বুলি ভাবিছোঁ, সেই জেগাটোত যদি মই থাকোঁ নহয়, পুলিচে মোক নোম এডালো হিলাব নোৱাৰে, পুলিচে মোক বিচাৰিও নাপায়। মই ডাইৰেক্ট কৈ দিলোঁ, এনেকুৱা এটা জেগাত থাকিম। মই লোকেশ্যনলৈ আহি আছোঁ, সঁচা এটা কৈছোঁ, মই এনেকুৱা এটা জেগাত থাকিম। মই আপোনালোকক প্ৰথমতে কৈছিলোঁ যে মানুহে ঘৰ বনায়, কিছুমানে বাঁহৰ বনায়, কিছুমানে পকাৰ ঘৰ বনায়, RCC বিল্ডিং বনায়, মহলীয়া বনায়। কিন্তু মই এনেকুৱা এটা ঘৰ বনাম, আৰু সেই ঘৰটো আচৰিত ঘৰ। হয়তো আপোনালোকে শুনাৰ লগে লগে ভাবিবলৈ বাধ্য হ'ব, মই এনেকুৱা এটা ঘৰ বনাম। আহি পাইছোঁহি আৰু মই, পুলিচে বিচাৰিতো মোক ঘণ্টাটো নাপায়, সঁচা এটা কৈছোঁ দেই। আহি মই সেই লোকেশ্যন পাই গ'লোঁ। চাওক, এই আপোনালোকে মাটিকণ দেখিছে ন? এইকণ চাই লওক, এইকণ দেখিছে ন? আপোনাৰ মাটিকণ চাওক, এই মাটিকণলৈ চাওক, দেখিছে? এই মাটিকণটো পূৰা সমান হৈ আছে, হয় নহয় কওকচোন? আপোনালোকে সমান হৈ আছে, এই মাটিকণলৈ মন কৰক। কিন্তু মই এটা কথা ভাবিছোঁ, এটা মই মাটিৰ তলত ঘৰ বনাম, দেখিছে? এইডোখৰতে মই এটা মাটিৰ তলত ঘৰ বনাম। আচলতে চেলেঞ্জ কৰাও হ'ব আৰু লগতে পুলিচৰ পৰা পলাই থকাও হ'ব। মানে পুলিচে মোক ধৰিব নোৱাৰে না, পুলিচে বিচাৰি নোপোৱাকৈ লুকাই থকাও হ'ব। তাত চেলেঞ্জো হ'ব, লগতে পলাই থকাও হ'ব। চাওক, এইডোখৰতে এটা মাটিৰ ঘৰ বনাম, মানে তলতে গাঁত খান্দিম, একদম পূৰা গাঁত খান্দি কিনে এটা ঘৰ বনাম আৰু তাত থাকিম। আচলতে মানুহে মাটিৰ তলত, মাটিৰ গাঁতত নাথাকে, কিন্তু মই থাকিম। আৰু থাকিবৰ কাৰণে মই এই প্লেনিংটো কৰিছোঁ। পুলিচে বিচাৰি আছে, কেছ লাগি আছে। গাঁতৰ তলত সোমাই থাকিলে, মাটিৰ তলত যদি সোমাই থাকে, কোনে বিচাৰি পাব? কোনেও বিচাৰি নাপায়, গমেই নাপাব। কিন্তু আপোনালোকক কৈছোঁ, কিন্তু পুলিচে গম নাপায়। ঠিক আছে, চাওক, এইডোখৰত থাকিম মই। এইডোখৰত থাকিম, তলত গাঁত খান্দি মই গাঁতৰ তলত সোমাই থাকিম। গাঁতৰ তলতে খানা পিনা, মানে তলতে থাকিম, মানে তলতে খানা পিনা, অকল হাগিবলৈ মুতিবলৈহে বাহিৰলৈ ওলাম। বাকী খোৱা বোৱা থকা মেলা চব ইয়াতে হ'ব। চব ভিতৰত ভৰাই ল'ম, চাউল তাউল চব ভৰাই ল'ম, তেল চেল খৰিচা চব ভৰাই ল'ম। এইখিনিতে খান্দিম, লাইভ দেখাম আপোনালোকক। এইখিনিতে খান্দিম, এইখিনিতে থাকিম, লাইভ দেখাম আপোনালোকক, লাইভ দেখাম। এইডোখৰতে মই গাঁত খান্দিম। কিন্তু এটা কথা, আচলতে এই মানে পলাই থকা হ'ব, চেলেঞ্জ হ'ব দেই। কিন্তু মই আপোনালোকক ক'ব বিচাৰিছোঁ, এই চেলেঞ্জটো মই কৰিম নে নকৰিম, যদি আপোনালোকে যদি সহায় সহযোগ যদি দিয়ে, যেন মাটিৰ তলত গাঁত খান্দি সোমাই থাকিবলৈ যদি চোৱাটো যদি চেলেঞ্জটো যদি বিচাৰে, কিন্তু মই থাকিম। যদি আপোনালোকে যদি মোক কমেণ্ট নিদিয়ে বা সহায় নিদিয়ে বা এই ভিডিঅ' যদি নাচায়, কিন্তু মই নাথাকোঁ। যদি আপোনালোকে যদি এই চেলেঞ্জটো যদি চাব বিচাৰে, তেতিয়া থাকিম মই। ইয়াত গাঁত খান্দিম, এই গাঁত খান্দি কেনে একদম তলত সোমাই থাকিম। সঁচা এটা কৈছোঁ, গাঁত খান্দি তলত সোমাই থাকিম। মই ইয়াতে গাঁত খান্দিম। মই আজি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰি দিছোঁ। আপোনালোকে যদি এই ভিডিঅ'টোত যদি সঁহাৰি জনায়, কিন্তু কাইলৈ পৰা মই গাঁতখন আৰম্ভ কৰি দিম। একদম কিমান দিন লাগে গাঁত খনাটো সেইটো দেখাম, কিমান দিন লাগে কি কথা সেইটো দেখাম, আৰু কেনেকৈ গাঁতটো বনাম কি কথা চব একদম A to Z দেখাম। কিন্তু আপোনালোকে কমেণ্ট কৰক যেন গাঁতত থকা ভিডিঅ' লাগে বুলি সকলোৱে কমেণ্ট কৰিব লাগিব। তেতিয়াহে কিন্তু মই গাঁত খান্দিম, গাঁতৰ তলত থাকিম। হয়, মই একদম ভাবিছোঁ মই গাঁতৰ তলত থাকিম। আচলতে এটা সঁচা ঘটনা আছিলে এনেকুৱা। আমাৰ ঘৰৰ পৰা খুব বেছি 12 কিলোমিটাৰমান দূৰ দেই। মই সেই বস্তুটো, সেই গাঁতটো মই আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, কিন্তু মই যাব সময় পোৱা নাই, মই দেখাব পৰা নাই। কিন্তু
মানে এখন ঘৰত আছিলে দেই, মানে সিহঁতৰ ঘৰৰ মানুহ আছে যেনিবা ধৰি লওক ল'ৰা দুটা ককা ভাই দুটা, সিহঁতি খেলটো কি কৈছে গম পাইছেনে, সিহঁতি বৃহত্তৰ লাজকুৰীয়া, সিহঁতি এনেকুৱা লাজকুৰীয়া নহয়, মানে মানুহৰ আগলৈ নাহে, মানুহৰ ওচৰত মানে কথা পতা নাপাতে, বেয়া লাজকুৰীয়া, সিহঁতি ঘৰৰ ভিতৰতে সোমাই থাকে। সিহঁতি কি কৰিলে গম পায়নে, ঘৰৰ ভিতৰত একদম গাঁত খান্দি পুৰা দ গাঁত বনাই দিলে, আৰু গাঁত বনাই পিনে গাঁতৰ তলতে সোমাই থাকে। সঁচাই কৈছোঁ, এইটো ৰিয়েলি ঘটনা আকৌ, কিন্তু আপোনালোকে বিশ্বাস নকৰিব পাৰে, এইটো সঁচা কথা। তো সেইকাৰণে ময়ো ভাবিছোঁ একদম মাটিৰ তলত গাঁত খান্দিম, পুৰা গাঁত খান্দি নাই একদম ইয়াতে থাকিম, মই লাইভ থাকিম, কিমান দিন থাকিম কি কথা আপোনালোকক A to Z ভিডিঅ'ত জনাই থাকিম। আৰু এটা কথা কৰিব বিচাৰিছোঁ দেই, কিন্তু মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ গাঁত খান্দি তলত সোমাই থাকিম বুলি মই আপোনালোকৰ আগলৈ প্ৰেৰণ কৰিছোঁ। কিন্তু এটা কথা, আপোনালোকে কিন্তু এনেকুৱা কাম ভুলটো কৰিব নল'ব দেই। জাষ্ট এই ভিডিঅ'টো মই আপোনালোকক আগবঢ়াম, জাষ্ট আপোনালোকে এণ্টাৰটেইনমেণ্ট হিচাপে ল'ব, জাষ্ট এণ্টাৰটেইনমেণ্ট হিচাপে চাব, কিন্তু আপোনালোকে অনুকৰণ কিন্তু ভুলতো নকৰিব। এইটো মই স্পষ্টকৈ কৈ দিছোঁ, আপোনালোকে এনেকুৱা কৰিবলৈ কিন্তু মানে নিবিচাৰিব। आप लोगों ने ये जो वीडियो देख रहा है ना, उसको एंटरटेनमेंट के लिए आप लोगों वीडियो देखिए। आप लोगों ने ये करने का प्रयास मत कीजिए, मैं स्पष्ट से बोल दे दिया है, ठीक है। मेरा हिंदी ज़्यादा नहीं आता है, ऐसे थोड़ा आता है ना, ऐसे बोल दिया है, ঠিক আছে। মানে আপোনালোকে কৰিবলৈ চেষ্টা নকৰিব, মই এইটোৱে কৈছোঁ, আপোনালোকে গাঁত খান্দি কিন্তু আপোনালোকে থাকিবলৈ চেষ্টা নকৰিব। মই কিন্তু এইটোত গাঁত খান্দিমেই, কাইলৈ পৰা আৰম্ভ কৰিম, কিন্তু এই ভিডিঅ'টো কিমান দৰ্শকে আদৰি লয় কিন্তু মই সেইটোহে ডিপেণ্ড কৰিব। যদিহে আপোনালোকে যদি ইমান এটা ৰিস্ক কাম কৰিবলৈ যাম ন, আপোনালোকে যদি সহায় নজনায়, কিন্তু মই নকৰোঁ। মিনিমাম 1 লাখমান মানুহে এই ভিডিঅ'টো আঁকোৱালি ল'ব লাগিব। আপোনালোকে সকলোৱে শ্বেয়াৰ কৰক, প্ৰত্যেকজনে যদি শ্বেয়াৰ কৰে মানে 1 লাখমান মানুহে মানে আদৰি ল'ব। 1 লাখমান মানুহে যদি আদৰি লয় তেতিয়া মই গাঁত খান্দি পাম। আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লাগিব। 1 লাখমান মানুহে যদি এই ভিডিঅ'টো চায়, 1 লাখমান মানুহে যদি এই ভিডিঅ'টো আদৰি লয় তেতিয়াহে কিন্তু গাঁত খান্দিম। এটা সাধাৰণ কথা নহয়, গাঁত খান্দিম, গাঁতৰ তলত থকাটো সাধাৰণ কথা নহয়। কিন্তু মই এইডোখৰত মই চিলেক্ট কৰিছোঁ, জেগাটো চিলেক্ট কৰিছোঁ, মই ইয়াতে থাকিম, চিলেক্ট কৰিছোঁ। কাইলৈৰ পৰা মই কাম আৰম্ভ কৰি দিম। যদি আপোনালোকে যদি এই ভিডিঅ'টো যদি 1 লাখ মানুহৰ ওচৰত যদি পোৱাই দিয়ে, 1 লাখ যদি মানুহে যদি এই ভিডিঅ'টো যদি চায়, কিন্তু কাইলৈৰ পৰা কাম আৰম্ভ কৰি দিম। কাইলৈ হাতে পত্ৰ চিপলাং কোৰ লৈ আনিম, মানে গাঁত খান্দিবলৈ এটা আৰম্ভ কৰিম। এটা পুৰা তলত গাঁত খান্দিম, গাঁত খান্দি পেলাই পুৰা বিন্দাছ কোনো নাই। আচলতে মাটিৰ তলত থকা অভিজ্ঞতাটো ল'ম। মাটিৰ তলত থকা মানে কেনেকুৱা লাগে, মানে আমিতো বাঁহৰ ঘৰত আছোঁ, পকা ঘৰত আছোঁ, হয়নে নহয়, মানে খেৰৰ ঘৰত আছোঁ, টিঙৰ ঘৰত আছোঁ, আইচিচি বিল্ডিঙত সোমাইছোঁ, পকা ঘৰত সোমাইছোঁ, কিন্তু মাটিৰ তলত থকা মানে মাটিৰ তলত গাঁত খান্দি তলত থকা মানে এইটো অভিজ্ঞতাটো ল'ম। ঠিক আছে, আপোনালোকক মই ক'লোঁ, আপোনালোকে সহায় জনাওক এই ভিডিঅ'টো। কিন্তু আপোনালোকে গমেই পাই আছে, মোৰ কেছ লাগি আছে, পুলিচে খেদি ফুৰিছে, পুলিচে ধৰিব পৰা নাই, মোক ধৰিব নোৱাৰিও, মই পলাই আছোঁ, পুলিচে ধৰিব নোৱাৰে। মই নোৱাৰে বুলি ক'লোঁ নাই, মোৰ ওপৰত কেছ দি থৈছে, এতিয়া কেছ মই পলাই থাকিম, মোক কিমান ধৰিব। সেইটো কাৰণে মই গাঁত খান্দি গাঁতৰ তলত সোমাই থাকিম, মই ক'ত পাৰিব। সেইকাৰণে গাঁতৰ তলত সোমাই থাকিলে মই সিদ্ধান্ত লৈছোঁ এইখিনিতে বনাম, এইখিনিতে মই গাঁত খান্দিম। আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক দেই। আৰু আপোনালোকক গাঁতত থকা চেলেঞ্জ ভিডিঅ' লাগে নালাগে ক'ব, কিন্তু গাঁতত থকা মানে চেলেঞ্জ বুলিয়ে কৈছোঁ, কিন্তু মই পুলিচৰ ভয়তহে গাঁত খান্দি সোমাই থাকিম, কিন্তু চেলেঞ্জ বুলি কৈছোঁ। কিন্তু আপোনালোকে সকলোৱে কমেণ্ট কৰক, গাঁতৰ তলত থকা গাঁত খান্দি তলত গাঁত খান্দিম, কাইলৈৰ পৰা আৰম্ভ কৰিম। আপোনালোকে যদি সঁহাৰি জনায় তেতিয়াহে মই কিন্তু গাঁত খান্দি থাকিম, নহ'লে কিন্তু ইমান ৰিস্ক কাম নকৰোঁ। ৰিস্ক আছে না, এইটো গাঁতৰ তলত থকা ৰিস্ক আছে, মানে অক্সিজেন ভালছে নাপাব পাৰোঁ না, এইটো ৰিস্ক আছে। কিন্তু আপোনালোকে যদি সঁহাৰি জনায় তেতিয়া কিন্তু মই কামটো কৰিম। আপোনালোকক সেইকাৰণে প্ৰথম ভিডিঅ'টো দি লৈছোঁ, এইটো বুলি থকা একদম ইয়াত গাঁত খান্দিম, একদম পূৰা চিপৰাং মাৰি দিম, মাৰি দিম, এইটো মানে উফুৱাই দিম একদম পূৰা গাঁতৰ সম্পূৰ্ণ গাঁতৰ তলত। কাইলৈৰ পৰা কাম আৰম্ভ কৰিম। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক, সঁহাৰি জনাওক। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেল ছাবস্ক্ৰাইব কৰক, সঁহাৰি জনাওক। কাইলৈৰ পৰা মই গাঁতৰ তলত সোমাই যাম, গাঁত মানে সোমাম নহয়, গাঁত খান্দিম। মানে গাঁতটো খান্দোতে কিমান দিন লাগে কিন্তু নাজানো, কিন্তু কাইলৈৰ পৰা আৰম্ভ কৰিম এইখিনিতে। ঠিক আছে, হ'ব দিয়ক, আপোনালোকক আপডেটটো দিলোঁ। আৰু এনেও মই এতিয়া পুলিচৰ ভয়ত ৰাতি য'তে ত'তে থাকিব লগা হৈছে। কালি এটা পথাৰ মাজত ঘৰ এটা পালোঁ, সেই ঘৰটোত থাকিলোঁ, য'তে ত'তে হাভে জংঘল থাকিব লগা হৈছে। গমেই পাইছে, পলাই আছোঁ। কিন্তু কাইলৈৰ পৰা গাঁত খান্দিবলৈ আৰম্ভ কৰিম, গাঁতৰ তলত থাকিম। এইটো গাঁত চাই লওক। ঠিক আছে, হ'ব দিয়ক, ভিডিঅ'টো ইমানেই আছিল, আপোনালোকৰ আগত প্ৰেৰণ কৰিলোঁ। যিমান পাৰে সিমান শ্বেয়াৰ কৰক, চেনেলটো যদি ছাবস্ক্ৰাইব কৰক ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।